এতিয়া আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব লগা কিছুমান প্ৰশ্ন চাওঁ আহক। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনেই হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তাৰ পিছৰ প্ৰশ্নটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে পৃথিৱী বিখ্যাত? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত। তাৰ পিছৰ প্ৰশ্নটো হৈছে কাজিৰঙাত কিমানবিধ চৰাইৰ প্ৰজাতি পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে 500 প্ৰজাতি। কাজিৰঙাত প্ৰায় 500 বিধ প্ৰজাতিৰ চৰাই পোৱা যায়। তাৰ পিছৰ প্ৰশ্নটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? বন্ধুসকল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ আৰু নগাঁও জিলাৰ কিছু অংশত অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল কৰাৰ প্ৰস্তাৱ গৃহীত হৈছিল? 1950 চনৰ 1 জুনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল কৰাৰ প্ৰস্তাৱ গৃহীত হৈছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1908 চনত। 1908 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে কাজিৰঙাই কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছিল? 1974 চনৰ 1 জানুৱাৰীৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে মৰ্যাদা লাভ কৰিছিল। কিমান চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিছিল? ইয়াৰ উত্তৰটো হ'ব 1985 চনত। ইউনেস্কোৱে 1985 চনত কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিছিল। কাজিৰঙাক ব্যাঘ্ৰ প্ৰকল্পত অন্তৰ্ভুক্ত কিমান চনত কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 2007 চনৰ 3 আগষ্টত। 2007 চনৰ 3 আগষ্টত কাজিৰঙাক ব্যাঘ্ৰ প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছিল। শেষৰ প্ৰশ্নটো হৈছে কাজিৰঙাৰ মুঠ মাটিকালি কিমান? ইয়াৰ উত্তৰটো হৈছে 430 বৰ্গ কিলোমিটাৰ। বন্ধুসকল, বহুতে হয়তো এই তথ্যসমূহ গুগলত চাৰ্চ কৰি বিভিন্ন ধৰণৰ কমেণ্ট কৰিব পাৰে। সেয়ে আমি জনাই দিছোঁ যে এই তথ্যসমূহ কিতাপৰ পৰা লোৱা হৈছে আৰু এই তথ্যসমূহ সম্পূৰ্ণ গুগলৰ লগত নিমিলিবও পাৰে। বন্ধুসকল, এতিয়া আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কিছু ভিডিঅ' আৰু ফটো ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব লগা কিছু প্ৰশ্ন চাওঁ আহক। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ দ্বিতীয় ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। তাৰ পিছৰ প্ৰশ্নটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত প্ৰজেক্ট টাইগাৰ বা ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1973 চনত। 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক প্ৰজেক্ট টাইগাৰ বা ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষণ কেন্দ্ৰ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1979 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে ইউনেস্কোৱে মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছিল? ইয়াৰ উত্তৰটো হৈছে 1985 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে মানাহ অভয়াৰণ্যক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1990 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন নদীক কেন্দ্ৰ কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান গঢ়ি উঠিছে? ইয়াৰ উত্তৰটো হৈছে মানাহ নদী। মানাহ নদীক কেন্দ্ৰ কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানখন গঢ়ি উঠিছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনকেইটা স্তন্যপায়ী প্ৰাণীৰ বাবে বিখ্যাত?
ইয়াৰ উত্তৰটো হৈছে সোণালী বান্দৰ, নলগাহৰি, সাগৰিকতা পহুৰ বাবে বিখ্যাত। তাৰ পিছৰ প্ৰশ্নটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে প্ৰায় 500 বৰ্গ কিলোমিটাৰ। এতিয়া আমি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কিছু ভিডিঅ' ফুটেজ চাওঁ আহক। বন্ধুসকল, এতিয়া আমি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব লগা কিছু প্ৰশ্ন চাওঁ আহক। প্ৰথম প্ৰশ্নটো হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। তাৰ পিছৰ প্ৰশ্নটো হৈছে কোনটো দুষ্প্ৰাপ্য প্ৰাণীৰ আৱাসভূমি ৰূপে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান স্বীকৃত? ইয়াৰ উত্তৰটো হৈছে দেওহাঁহ। তাৰ পিছৰ প্ৰশ্নটো হৈছে ডিব্ৰু-ছৈখোৱা সংৰক্ষিত বনাঞ্চলক কিমান চনত অভয়াৰণ্য ৰূপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1986 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1995 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1999 চনৰ 9 মাৰ্চ তাৰিখে। 1999 চনৰ 9 মাৰ্চ তাৰিখে ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল। বনৰীয়া ঘোঁৰা পোৱা বিশ্বৰ একমাত্ৰ বনাঞ্চলখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। তাৰ পিছৰ প্ৰশ্নটো হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? ইয়াৰ উত্তৰটো হৈছে 340 বৰ্গ কিলোমিটাৰ। বন্ধুসকল, এতিয়া আমি ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কিছু ভিডিঅ' ফুটেজ চাওঁ আহক। কিছু প্ৰশ্ন চাওঁ আহক। প্ৰথম প্ৰশ্নটো হৈছে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটো হৈছে ইংৰাজে কিমান চনত ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মৃগয়া বন হিচাপে ঘোষণা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 1915 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত ওৰাং অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1985 চনৰ 20 ছেপ্টেম্বৰত। তাৰ পিছৰ প্ৰশ্নটো হৈছে ওৰাং অভয়াৰণ্যক কি নতুন নামেৰে নামাকৰণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ৰাজীৱ গান্ধী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াক 1992 চনত ৰাজীৱ গান্ধী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1999 চনৰ 13 এপ্ৰিল তাৰিখে। তাৰ পিছৰ প্ৰশ্নটো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনটো বিলৰ প্ৰজাতিৰ চৰাইৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটো হৈছে উলুমৰা চৰাইৰ বাবে বিখ্যাত। তাৰ পিছৰ প্ৰশ্নটো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 78.81 বৰ্গ কিলোমিটাৰ। বন্ধুসকল, এতিয়া আমি নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কিছু ভিডিঅ' ফুটেজ চাওঁ আহক।
ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত কিছু তথ্য চাওঁ আহক। প্ৰথম প্ৰশ্নটো হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে শোণিতপুৰ জিলাত। তাৰ পিছৰ প্ৰশ্নটো হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? উত্তৰটো হৈছে প্ৰায় 212 বৰ্গ কিলোমিটাৰ। তাৰ পিছৰ প্ৰশ্নটো হৈছে নামেৰীক কিমান চনত অভয়াৰণ্য হিচাপে মুকলি কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1985 চনৰ 18 ছেপ্টেম্বৰ তাৰিখে। তাৰ পিছৰ প্ৰশ্নটো হৈছে নামেৰীক কিমান চনত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1998 চনৰ 15 নৱেম্বৰত নামেৰীক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে নামেৰী কোনটো বিলুপ্তপ্ৰায় প্ৰাণীৰ বাবে অধিক প্ৰসিদ্ধ? ইয়াৰ উত্তৰটো হৈছে দেওহাঁহ। বন্ধুসকল, এতিয়া আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কিছু ভিডিঅ' তথা ফটো চাওঁ আহক। প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব লগা কিছু প্ৰশ্ন চাওঁ। প্ৰথম প্ৰশ্নটো হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। তাৰ পিছৰ প্ৰশ্নটো হৈছে পূবৰ আমাজন বুলি কোনখন ঠাইক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে দিহিং পাটকাই কিমান চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 2004 চনৰ 13 জানুৱাৰী তাৰিখে। তাৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 2021 চনৰ 15 জুন তাৰিখে। তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্য ৰূপে পৰিগণিত হৈছে? ইয়াৰ উত্তৰটো হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। তাৰ পিছৰ প্ৰশ্নটো হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? ইয়াৰ মাটিকালি 234.26 বৰ্গ কিলোমিটাৰ। তাৰ পিছৰ প্ৰশ্নটো হৈছে দিহিং পাটকাই উৎসৱ কোন ঠাইত পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে তিনিচুকীয়া জিলাৰ লেখাপানীত দিহিং পাটকাই উৎসৱ পালন কৰা হয়। বন্ধুসকল, এতিয়া আমি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ কিছু ভিডিঅ' তথা প্ৰথম প্ৰশ্নটো হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটো হৈছে ৰায়মনাক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 2021 চনৰ 9 জুন তাৰিখে। তাৰ পিছৰ প্ৰশ্নটো হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান?
ইয়াৰ উত্তৰটো হৈছে 422 বৰ্গ কিলোমিটাৰ। বন্ধুসকল, ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে এই তথ্যসমূহ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব।